দাদা চাহ দুটা দিব বহক ৰবি কি হ'ল তো ইমান টেনশ্যনত যে ডক্টৰে দেউতাৰ মেডিচিন লিখি দিছে মেডিচিনৰ দাম দেখি উশাহে জুতি হৈ গৈছে সঁচাই দেই ইমান মেডিচিনৰ দাম বাঢ়ি গৈ আছে ন দিনক দিনে একদম ঠিক কৈছ আজিকালি দুদিন জ্বৰ চৰ্দি হ'লে পকেটৰ পইচাই খালী হৈ থাকে এনেকৈ যদি মেডিচিনৰ দাম বাঢ়ি গৈ থাকে ডাঙৰ বেমাৰ হ'লেচোন চলিবই দিগদাৰ হ'ব আৰে তই টেনশ্যন ল'বই নালাগে এইটো প্ৰব্লেমৰো চলিউশ্যন আহি গ'ল মানে নতুনকৈ মেডিহাব বুলি এটা প্লেটফৰ্ম আহিছে য'ত তই সকলো ৰোগৰ মেডিচিন পাবি তাকো 85% অফ 85% অফ হেৰ' আছলি মেডিচিন নে নকলি একদম জেনুইন আৰু ব্ৰেণ্ডেড মেডিচিন লগতে হাৰ্ট ট্ৰেন্সপ্লেণ্ট কিডনী ডিজিজৰ দৰে ডাঙৰ ডাঙৰ বেমাৰৰ মেডিচিনো এটা জেগাতে পাই যাবি তাকো এফৰ্ডেবল প্ৰাইচত আৰু মেডিহাপে 48 ঘণ্টাৰ ভিতৰতে ঘৰতে ঔষধ দি থৈ যাব তই এতিয়া হেৰিত যাব নালাগে গুৱাহাটীত তাৰমানে মাহে মাহে যাব নালাগে মেডিহাব য'ত সকলোবোৰ মেডিচিন এটা জেগাতে পোৱা যায় তাকো 85% ডিছকাউণ্টত আজিয়ে অৰ্ডাৰ কৰক নিজৰ আপোনজনৰ কাৰণে